নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি ইউটিউবৰ প্ৰথম ভিডিঅ' বনাইছোঁ দৌল উৎসৱৰ পৰা। আহকচোন মোৰ লগত ভিডিঅ'টো ষ্টাৰ্টিঙৰ পৰা এণ্ডিঙলৈকে চাওক। আমি যাই আছোঁ এয়া আমি আহি পালোঁ আৰু 452 সংখ্যক নলবাৰী অগ্নিশালাৰ দেউল চাবলৈ। বলকচোন আমি ভিতৰলৈকে সোমাই যাওঁ। অসম কলিতা আলপাইন জনগোষ্ঠী সন্মিলন। মানুহবিলাকে বলকচোন আমি ভিতৰলৈকে সোমাই যাওঁ। কিবা এইটো পৰম্পৰা এটা আছে আৰু এতিয়া আমি আগলৈকে যাওঁ। বলকচোন কিবা বোলে মানে ইয়াৰে যিটো কলীয়া গোঁসাই কিবা বিয়া পাতে, তো সেই নিমিত্তে ইয়াতে আৰু ফাকুৱাৰ কাৰণে দৌল উৎসৱ পাতে হয়। দাঙি দিয়ে আগলৈকে নাযাওঁ। এতিয়া আমি মন্দিৰলৈ যাওঁ। ইয়াতে ফুটাই আছে, এইবিলাক মান্তি কৰা থাকে দৌল উৎসৱলৈকে। যাৰ যি সমস্যা সেই নিমিত্তে বমবিলাক মান্তি কৰি থৈ দিয়ে। আমি আহি মন্দিৰ পালোঁ। মানুহ বাপৰে বাপ, ফাৰ্ষ্ট টাইম দেখিছোঁ আজি। এই উদ্দেশ্যে আহিছিলোঁ বাৰু নলবাৰী মামাৰ ঘৰত। কৃষ্ণ কৃষ্ণৰ উৎসৱ। এখন মন্দিৰৰ মূল দুৱাৰ। বলকচোন ভিতৰলৈকে সোমাই যাওঁ। দেউলৰ গণ মানে
দেউলৰ আজিৰ পৰা মানে ষ্টাৰ্টিং আৰু প্ৰতি বছৰে এনেকৈ নিৰ্দিষ্ট মন্দিৰৰ কলীয়া গোঁসাই মানে ইয়াতে কলীয়া গোঁসাই বুলি কয় তো তেওঁক বাহিৰলৈ উলিয়াই তো তেওঁৰ কিবা বিয়া পাতে সেই বিয়া পাতি তেওঁক আকৌ ভিতৰলৈকে প্ৰৱেশ কৰে সেই নিমিত্তে ইয়াতে দৌল উৎসৱ পতা হয় ইমানকৈ নাজানো মই তথাপিও মানে আহিছোঁ আজি মামাৰ ঘৰ বুলি ক'লে মামাৰ ঘৰ বহুতে একেলগত আজি ফাৰ্ষ্ট টাইম জীৱনত ভাল লাগিছে এইটোৱে হ'ল মন্দিৰটোৰ পৰাই মানে আজিৰ দিনত কলীয়া গোঁসাইক ইয়াৰ পৰা লৈ যায় তো ৰাইজৰ মাজত লৈ যায় তেওঁক তাত বিয়া পাতিয়ে মানে এটা পৰম্পৰা আৰু তো পাতি তেওঁক আকৌ ইয়ালৈকে পুনৰ লৈ আহে লৈ আহি এনেদৰে দৌল উৎসৱ পতা হয় আৰু দৌল উৎসৱৰ কাৰণে ইয়াত প্ৰতি বছৰে মেলাও হয় মই আহিছোঁ যেতিয়া এবাৰ মেলাখন গোটেই ঘূৰি লওঁ আকৌ আমি কালিলৈ ইয়াতে দেউল চাবলৈ আহিম দেউল মানে দৌল উৎসৱ আৰু আমাৰ কথিত ভাষাত দেউল বুলি কয় আৰু তো আমি দৌল উৎসৱ এইটো হ'ল মাহীৰ ছোৱালী এইটো মামাৰ ছোৱালী এইটো মামাৰ ল'ৰা এয়া ইয়াতে বিয়া বেং পাৰ্টিও বজাইছে জ্বলাই দে এনেকৈ জ্বলাই দিয়া হয় যিটোত মানে তেওঁৰ বিয়াখন পাতিছিলে তেনেকৈ এতিয়া তেওঁক লৈ যোৱা হ'ব তেওঁক ইয়াতে ঘূৰালে হয়তো সম্ভৱ 3 পাকমান ঘূৰাব চাগে ময়ো ইমান সঠিককৈ নাজানো তেওঁক এনেকৈ কান্ধত বহুৱাই লৈ যোৱা হয় লৈ যোৱা হ'ল তেওঁৰ ঠাইত চাই থাককচোন ভিডিঅ'টো শেষলৈকে কেনেকুৱা দেখিছেনে আমি আকৌ আজি দেউললৈ আহিলোঁ অলপচোন ভিতৰলৈকে সোমাই যাওঁ মোৰ অলপ ভিডিঅ'টো দিয়াত দেৰি হ'ল সকলোৱে ভিডিঅ'টো আদৰি ল'ব বুলি আশা কৰিলোঁ যিহেতু মই এবাৰ নতুন আহিছোঁ ইউটিউবত মোৰ ভিডিঅ'টো ইমানেই আছিল মোৰ ভিডিঅ'টো চাই কেনেকুৱা মানে সকলোৱে জনাব ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব